Hello students. Today we'll discuss about Aristotle's view of causation. আজি আমি এৰিষ্টটলৰ কাৰণ সম্পৰ্কীয় দৃষ্টিভংগী সম্বন্ধে আলোচনা কৰিম। এৰিষ্টটল হৈছে এজন পাশ্চাত্য তৰ্কশাস্ত্ৰবিদ। তেওঁ কাৰণ সম্বন্ধে এক মত পোষণ কৰিছিলে আৰু তেওঁৰ সেই মত বা দৃষ্টিভংগী সম্বন্ধে আজি আমি আলোচনা কৰিম। According to Aristotle, the cause is always a compound containing of four factors, and each of these factors is a cause. এৰিষ্টটলৰ মতে কাৰণ হৈছে চাৰিটা উপাদানৰ এক জটিল প্ৰক্ৰিয়া আৰু এই চাৰিটা উপাদানৰ প্ৰত্যেককে একো একোটা কাৰণ বুলি ক'ব পাৰি। এৰিষ্টটলৰ মতে কাৰণৰ ধাৰণটো হৈছে এটা জটিল প্ৰক্ৰিয়া আৰু এই কাৰণত সদায় চাৰিটা উপাদান নিহিত হৈ থাকে আৰু এই চাৰিটা উপাদান বা কাৰণৰ অবিহনে কাৰ্য কেতিয়াও উৎপাদন হ'ব নোৱাৰে। Without combining these four factors, the effect is impossible. Cause is a compound containing of four factors. And these four factors are the material cause, the formal cause, the efficient cause, and final cause. কাৰণত নিহিত হৈ থকা বা কাৰণৰ অন্তৰ্গত চাৰিটা উপাদান হৈছে উপাদান কাৰণ, আকাৰগত কাৰণ, নিমিত্ত কাৰণ আৰু পৰিণাম কাৰণ। আগতেই কৈছোঁ যে কাৰণৰ অন্তৰ্গত এই চাৰিটা উপাদানক প্ৰত্যেককে একো একোটা কাৰণ বুলি কোৱা হয়। গতিকে এই চাৰিটা কাৰণ হৈছে উপাদান কাৰণ, আকাৰগত কাৰণ, নিমিত্ত কাৰণ আৰু পৰিণাম কাৰণ। Now, what is material cause? The material or substance from which a thing is made is called the material cause. Whenever an effect is produced, it is produced in some substance. And the effect will always depend on the nature of the material or substance. And this material is called the material cause of the effect. যি উপাদানৰ সহায়ত যি দ্ৰব্য বা পদাৰ্থৰে কাৰ্য উৎপাদন কৰা হয় তাক উপাদান কাৰণ বুলি কোৱা হয়। কাৰ্য এটা উৎপন্ন কৰিবৰ বাবে যিবিলাক কাৰণৰ লগত যিবিলাক উপাদান নিহিত হৈ থাকে যাৰ সহায়ত কাৰ্যটো উৎপন্ন হয় তাকে উপাদান কাৰণ বুলি কোৱা হয়। উদাহৰণস্বৰূপে শিপিনী এগৰাকীয়ে সূতাৰ জৰিয়তে এখন চাদৰ তৈয়াৰ কৰি উলিয়ালে বা এখন কাপোৰ তৈয়াৰ কৰি উলিয়ালে। এতিয়া সেই চাদৰখনৰ বা কাপোৰখনৰ উপাদান হৈছে সূতা। গতিকে সূতা হৈছে উপাদান কাৰণ। Threads is the material cause of the cloth. ঠিক তেনেদৰে মাটিৰ জৰিয়তে এটা ঘট তৈয়াৰ কৰি উলিয়ালোঁ। এতিয়া সেই ঘটটোৰ ক্ষেত্ৰত উপাদান কাৰণ হৈছে কি মাটিখিনি, কাৰণ সেই দ্ৰব্যৰ সহায়ত সেই পদাৰ্থৰ জৰিয়তে মই ঘটটো তৈয়াৰ কৰি উলিয়াইছোঁ। গতিকে সেয়া হৈছে উপাদান কাৰণ বা মেটেৰিয়েল কজ। Next, formal cause. The new form or shape which is imposed on the object produced is called the formal cause. When an effect is produced, not only is there some material or substance, but there is also some changes in the form of the object. যেতিয়া শিপিনীয়ে চাদৰখন তৈয়াৰ কৰি উলিয়ালে সূতাৰ জৰিয়তে তৈয়াৰ কৰি উলিয়ালে যিটো এটা নতুন ৰূপ ল'লে কাপোৰখনে, চাদৰ আকৃতি ল'লে, মেখেলাৰ আকৃতি ল'লে বা চলৰ আকৃতি ল'লে, যিটো আকাৰ ল'লে সেইটো হৈছে আকাৰগত কাৰণ। কোনো কাৰ্য উৎপন্ন কৰোঁতে উপাদান বা দ্ৰব্যৰ ওপৰত যি নতুন ৰূপ দিয়া হয়, সূতাখিনিৰ ওপৰত মই এটা নতুন ৰূপ দিলোঁ বা কাপোৰখনত যি নতুন ৰূপ দিলোঁ, সেই ৰূপটোৱে হৈছে আকাৰগত কাৰণ।
Next, efficient cause বা নিমিত্ত কাৰণ. The labor, skill or energy spent in making a thing is called the efficient cause. Efficient cause is the active agent in producing the effect. কাৰ্য এটা উৎপন্ন কৰিবলৈ যি শ্ৰম বা শক্তিৰ প্ৰয়োজন হয় তাকে নিমিত্ত কাৰণ বুলি কোৱা হয়. চাদৰখন তৈয়াৰ কৰোঁতে শিপিনীগৰাকীৰ যি শ্ৰম বা যি শক্তি, যি লেবাৰ বা যি এনাৰ্জিটো তাত স্পেণ্ড কৰিলে, সেই এনাৰ্জিটো বা শক্তিখিনি নিমিত্ত কাৰণ বুলি কোৱা হয়. কেতিয়াবা যিজন কৰ্তাজনকে নিমিত্ত কাৰণ বুলি কোৱা হয়, মানে যিজন এজেণ্ট হয়, যিজনে কাৰ্যটো উৎপন্ন কৰিলে, তেওঁক কেতিয়াবা নিমিত্ত কাৰণ বা এফিচিয়েণ্ট কজ বুলি কোৱা হয়. জেনেৰেলি এফিচিয়েণ্ট কজ ইজ দি লেবাৰ অৰ স্কিল অৰ এনাৰ্জি স্পেণ্ট ইন মেকিং এ থিং. কাৰ্য এটা উৎপন্ন কৰিবলৈ যি শ্ৰম বা শক্তিৰ প্ৰয়োজন হয় তাকে সাধাৰণতে নিমিত্ত কাৰণ বুলি কোৱা হয়. নেক্সট, ফাইনেল কজ. The purpose for which the processes are directed in making a thing is called the final cause. The final cause is originally present in the form of an idea in the material cause. যি উদ্দেশ্য আগত ৰাখি কোনো এটা কাৰ্য উৎপন্ন কৰা হয় তাকে পৰিণামকৰণ কৰা হয়, পৰিণাম কাৰণ বোলে. এতিয়া চাদৰখন শিপিনীগৰাকীয়ে তৈয়াৰ কৰোঁতে যি উদ্দেশ্য আগত ৰাখি তৈয়াৰ কৰিছে, বা তেওঁ বিক্ৰী কৰিবৰ বাবে চাদৰখন তৈয়াৰ কৰি উলিয়াইছে, বা তেওঁ নিজে ল'বৰ বাবে ব্যৱহাৰ কৰিবৰ বাবে তৈয়াৰ কৰি উলিয়াইছে, যি উদ্দেশ্য আগত ৰাখি তেওঁ সেই কাৰ্যটো উৎপন্ন কৰিলে, চাদৰখন তৈয়াৰ কৰি উলিয়ালে, সেয়াই হৈছে উদ্দেশ্য কাৰণ বা পৰিণামকৰণ, ফাইনেল কজ. গতিকে এৰিষ্টটলৰ মতে কাৰণ 4 প্ৰকাৰৰ হ'ব পাৰে: মেটেৰিয়েল কজ, ফৰ্মেল কজ, এফিচিয়েণ্ট কজ এণ্ড ফাইনেল কজ. আৰু এই 4টা কজ মিলিহে কাৰণ হ'ব পাৰে, কজ হ'ব পাৰে. It is a compound containing of these 4 factors or 4 cause. আৰু এটা আমি উদাহৰণ ল'ব পাৰোঁ. ধৰা ব্ৰঞ্জৰ মূৰ্তি এটা মই তৈয়াৰ কৰি উলিয়াইছোঁ. কৃষ্ণৰ মূৰ্তি এটা ব্ৰঞ্জ ধাতুৰ সহায়ত মই তৈয়াৰ কৰি উলিয়াইছোঁ. এতিয়া ব্ৰঞ্জখিনি হৈছে উপাদান, মেটেৰিয়েল, আৰু সেইটো যে মেটেৰিয়েল কজ বা উপাদান কাৰণ. আৰু মই যিটো ফৰ্ম দিছোঁ, যিটো আকাৰ দিছোঁ, কৃষ্ণৰ আকাৰ দিছোঁ, ভগৱান শ্ৰীকৃষ্ণৰ ৰূপ দিছোঁ, সেয়া হৈছে ফৰ্মেল কজ বা আকাৰগত কাৰণ. আকৌ মই সেই মূৰ্তিটো তৈয়াৰ কৰি উলিয়াওঁতে যিখিনি মোৰ এনাৰ্জি খৰচ হৈছিলে, যিমানখিনি শ্ৰম বা যিমানখিনি শক্তিৰ প্ৰয়োজন হৈছিলে, সেই শক্তি বা সেই এনাৰ্জিখিনি হৈছে এফিচিয়েণ্ট কজ বা নিমিত্ত কাৰণ. আৰু যি উদ্দেশ্য আগত ৰাখি মই সেই মূৰ্তিটো তৈয়াৰ কৰি উলিয়াইছোঁ, যে মই মূৰ্তিটো বিক্ৰী কৰিবৰ বাবে তৈয়াৰ কৰি উলিয়াইছোঁ, বা ঘৰতে মই পূজা কৰিবৰ বাবে তৈয়াৰ কৰি উলিয়াইছোঁ, সেইটো হৈছে পৰিণাম বা উদ্দেশ্য কাৰণ, এই ফাইনেল কজ. আৰু এৰিষ্টটলৰ মতে এই 4টা উপাদানৰ জটিল সংমিশ্ৰণেই হৈছে কাৰণ. আৰু এই 4 প্ৰকাৰৰ কাৰণ অবিহনে কাৰ্য উৎপাদন কৰিব নোৱাৰি. According to Aristotle, the cause is always compound containing of these 4 factors, and these 4 factors are material cause, formal cause, efficient cause and final cause. So Aristotle classified cause into 4 types: material cause, formal cause, efficient cause and final cause. এৰিষ্টটলে কাৰণক 4টা ভাগত ভাগ কৰিছে: উপাদান কাৰণ, আকাৰগত কাৰণ, নিমিত্ত কাৰণ আৰু পৰিণাম কাৰণ. Thank you.